গুৱাহাটীত মীৰা বৰঠাকুৰৰ প্ৰচাৰ অভিযান অগপ বিজেপিৰ সমৰ্থকো সামিল হল কংগ্ৰেছৰ প্ৰচাৰত ঘৰে ঘৰে বিলালে কংগ্ৰেছৰ গ্যাৰান্টি কাৰ্ড জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ বিধায়কৰ পৰা কেন্দ্ৰীয় নেতৃত্বলৈ সকলো নেতাৰ সহযোগ মীৰা বৰঠাকুৰলৈ আকৰ্ষণীয় পৰ্যায়ত গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে মহানগৰীৰ প্ৰায় প্ৰতিটো অঞ্চলতে প্ৰৱেশ কৰি ঘৰে ঘৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ ৫ দফীয়া গ্যাৰান্টি কাৰ্ড লৈ মীৰা বৰঠাকুৰে ভোটাৰক দিছে এই গ্যাৰান্টি ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি লক্ষণ আছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ এই অভিযানত সহায় কৰিছে কংগ্ৰেছ দলৰ সকলো পৰ্যায়ৰ নেতা আৰু কৰ্মীয়ে শনিবাৰে মহানগৰীৰ বিভিন্ন প্ৰান্তত কেইবাখনো সভা অনুষ্ঠিত কৰাৰ পিছত দেওবাৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মহানগৰীৰ বিভিন্ন প্ৰান্তত বিতৰণ কৰে কংগ্ৰেছৰ গ্যাৰান্টি কাৰ্ড এই কাৰ্যসূচীত সহযোগ কৰে কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ লগতে সাংসদ আব্দুল খালেক বিধায়ক ৰেকিবুদ্দিন আহমেদকে ধৰি বহু কেইগৰাকী জ্যেষ্ঠ নেতাই লক্ষণ আছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীলৈ মুকলি সমৰ্থন আগবঢ়ায় এজিপি আৰু বিজেপিৰ বহু সংখ্যক সমৰ্থকেও বিগত নিৰ্বাচনসমূহত বিজেপি আৰু এজিপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকে এইবাৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত ওলাই অহা পৰিলক্ষিত হৈছে মহানগৰীৰ পাঞ্জাবাৰী বটাগুলি বাঘৰবৰী আদি অঞ্চলৰ ৰাইজে এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ পক্ষত অৱস্থান কৰা কাৰ্যই গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন যে আকৰ্ষণীয় হ'ব সেয়া স্পষ্ট হৈছে উল্লেখ্য যে দিছপুৰ সমষ্টিৰ অন্তৰ্গত এই অঞ্চলসমূহৰ গৰিষ্ঠ সংখ্যক ৰাইজ কংগ্ৰেছৰ সমৰ্থক আছিল যদিও প্ৰাক্তন মন্ত্ৰী অকণ বৰা আৰু তেওঁৰ পুত্ৰ মানৱ বৰাৰ অহংকাৰী মনোভাৱ আৰু কটু ব্যৱহাৰত অতিষ্ঠ হৈ বিজেপিৰ কাষ চাপিছিল কিন্তু শেহতীয়াকৈ মানৱ বৰাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ পিছত এইসকল ৰাইজে এতিয়া স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছৰ সমৰ্থনত ওলাই আহিছে মই মীৰা বৰঠাকুৰ বিৰোধী ঐক্য মঞ্চ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী বাটে ঘাটে বজাৰে সমাৰে বাছে চিটি বাছে অটো ৰিক্সাই সকলোতে ঘূৰিছো সকলোৰে ৰাইজৰ মনৰ বুজ লৈছো আজি আপোনালোকৰ ইয়াত আহি উপস্থিত হৈছো এই বৰিপাৰা আমি ঘূৰি আহিছো ৰাইজক মোৰ এটা বিনম্ৰভাৱে অনুৰোধ আছে ৭ তাৰিখৰ যি নিৰ্বাচন এই নিৰ্বাচনত বিবেক ভোট প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছো আমি দি চালো বহুত সপোন আমাক দেখুৱালে সপোনবোৰ আমি দেখিলো আমি সপোনবোৰ দেখি পেলাই আমি তেওঁলোকক ভোট দি জয়যুক্ত কৰিলো এতিয়া দেখিছো আমাৰ সপোনবোৰ সপোন হৈ থাকিলে আমি যাক মচনতত বহুৱালো তেওঁলোকে গোটেই ভাৰতবৰ্ষখন গোটেই অসমখন এফালৰ পৰা গুৰুক ৰাখে গিলিবলৈ ধৰিলে আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী দাম বৃদ্ধি কৰা হ'ল পেট্ৰল ডিজেলকে ধৰি ঘৰ বনোৱা সামগ্ৰীকে ধৰি ৰড চিমেণ্ট সকলোৰে চৰা দাম কৰা হ'ল আজি খোৱা পানীৰ সমস্যা পদপথৰ বেপাৰীসকলৰ সমস্যা ৰিক্সা অটো ৰিক্সা চিটি বাছ চালক সকলোৰে সমস্যাৰ ওপৰত সমস্যা আজি ঠিকাদাৰসকলৰ সমস্যা আজি ক্ষুদ্ৰ মজলীয়া ব্যৱসায়ীসকলৰ সমস্যা বিভিন্ন সমস্যাই গোটেই অসমখন আজি ভাৰাক্ৰান্ত কৰি পেলাইছে আজি আমাৰ সন্মুখত যিমানবোৰ প্ৰত্যাহ্বান আছে এই প্ৰত্যাহ্বান নেওচি ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটোক পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে আহক য'ত এটা কবিতা লিখিলে জেল দিয়া হয় য'ত এটা কমেণ্ট লিখিলে থানাৰ পুলিচে মাতি নিয়া হয় এনে এটা পৰিস্থিতিত ভয় আৰু ভীতিৰে যি ৰাজনীতি চলিছে হিমন্ত বিশ্ব শৰ্মাই সকলোকে যি থানাত ভৰোৱা জেলত ভৰোৱা যি ৰাজনীতিৰ ভয় ভীতিৰে ৰাজনীতি কৰিছে তাৰ বিৰুদ্ধত আমি ঐক্যবদ্ধভাৱে আহক এখন সুস্থ সমাজ গঠন কৰো গণতন্ত্ৰৰ প্ৰমূল্যবোধক আমি ঘূৰাই আনো আমাৰ সংবিধানখন আজি তাৰিখত যি সংকটত পৰিছে তাক ৰক্ষা কৰিবৰ কাৰণে যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষাৰ বাবে মহিলাসকলৰ অৰ্থনৈতিক স্বাৱলম্বিতা আৰু ভৱিষ্যত সুৰক্ষাৰ বাবে কৃষকসকলৰ ন্যায়ৰ বাবে সকলোৰে ন্যায়ৰ বাবে আমি আহক পুনৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাৰ যিটো ধাৰা আছিলে আমি কংগ্ৰেছৰ হাতত বিৰোধী ঐক্য মঞ্চৰ হাতত আমি গতাই দিওঁ সেয়ে মই আপোনালোকক আহ্বান জনাইছো ৭ মে তাৰিখৰ যি নিৰ্বাচন এই নিৰ্বাচনত সদল বলে
ভৱিষ্যতৰ স্বাৰ্থত আপোনালোকে বিবেক বোধ প্ৰদান কৰি এখন সুস্থ ৰাজনৈতিক চৰকাৰ, এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ গঠন কৰিবৰ কাৰণে আপোনালোকক আহ্বান জনাই মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছো। আৰু মই সকলোকে আহ্বান জনাইছো যে এইবাৰ যদি আপোনালোকে ভোট দিওঁতে যদি সঠিক সিদ্ধান্ত নলয়, তেতিয়াহ'লে অনাগত দিনত আমাৰ সিদ্ধান্ত ল'ব পৰা কোনো ক্ষমতা নাথাকিব। আমাৰ সিদ্ধান্ত সেই সকল লোকে ল'ব আদানী আম্বানীয়ে চলোৱা সেই প্ৰধানমন্ত্ৰীজনৰ হাতত আমাৰ ভৱিষ্যত সুৰক্ষিত নহয়। এই মই আহ্বান জনাইছো যে সকলোৱে এইবাৰ শুদ্ধ আৰু সঠিক সিদ্ধান্ত লৈ ভোট প্ৰদান কৰি এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ গঠন কৰিবৰ কাৰণে মই আপোনালোকক অংশীদাৰিত্ব ল'বৰ কাৰণে আহ্বান জনাই মোৰ বক্তব্য মই ইমানতে সামৰণি মাৰিছো। জয় হিন্দ। নিউজ ডেস্ক ৰিপোৰ্ট NV Live।